আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগত ভাৰতৰ সুযোগ্য সন্তান ৰতন টাটাদেৱক মোৰ তৰফৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেখেতৰ মৃত্যুত যেন গোটেই ভাৰতবৰ্ষতেই শোকৰ ছাঁ পৰিছে। হেল্ল' বিউটিফুল পিপল, মোৰ আন এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। সকলোলৈকে দুৰ্গা সপ্তমীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ওলাই যাওঁ নাযাওঁ ভাবি চিন্তি অৱশেষত আমি অকণমান ওলাই গ'লোঁ। বেলেগলৈ নহয়, নিজৰ কেম্পাছতে। পিছে আপোনালোকে পূজা চাইছেনে নাই? ক'ত ক'ত চাইছে কমেণ্ট কৰি জনাবচোন দেই। এয়াতো দেখি গম পাইছে, এয়া আমাৰ কেম্পাছৰ একেবাৰে তলৰ পূজাই। আগৰ ভিডিঅ'টোত মই দেখাইছিলোঁ। এক্সাইটমেণ্ট লেভেল কিমান কমি কমি আহিছিল, এতিয়াই গৈ পিনি যে শুই থাকোঁগৈ তেনেকুৱা লাগিছে বিছনাখনত। ওলাই আহিয়ে তলত দেখিলোঁ সেই অকণমানিকেইটাই নাটক কৰি আছে। তাহাঁতক দেখি মোৰ নিজৰ সৰুকাললৈ মনত পৰি গ'ল। পূজাত আমি আৰতি কৰোঁ, নাটক কৰোঁ, ইমান ভাল লাগে। কিন্তু যিমানে বয়স বাঢ়ি গৈ আছে সেই এক্সাইটমেণ্টবোৰ যে একেবাৰে নাইকিয়া হৈ গৈছে। আজি এতিয়া পূজালৈ ওলাওঁ নোলাওঁ বহুত ভাবি চিন্তিহে অৱশেষত ওলাই গৈছোঁ। আগৰ সৰু দিনবোৰেই কিন্তু ভাল আছিলে দেই। অলপ পাছতেই পূজাত ভোগ পালোঁ। এইবাৰ পিছে খিচিৰি নহয়, পোলাও আৰু আলুদম দিছিলে। তাৰপিছত আমি ঘৰলৈ আহিলোঁ, মানে ঘৰতে আহি পেলাই অকণমান খাই ল'লোঁ। খাই পেলাই আকৌ পূজালৈ বুলি ওলাই গ'লোঁ। ভোগ খাই মেলি আন এভাগ পূজালৈ বুলি গ'লোঁ। আমাৰ যিহেতু কেইবাভাগো পূজা চাবলৈ আছিলে, সেইবাবে বৰ বেছি সময় নৰলোঁ। এইবাৰ আহিলোঁ আন এভাগ পূজা চাবলৈ। এই পূজাভাগত সেৱা কৰি থাকোঁতেই হঠাৎ এটা বৰ ধুনীয়া মাত শুনিলোঁ। পাছফালে ঘূৰি দেখিছোঁ ল'ৰা এটাই বিৰাট ধুনীয়াকৈ গান গাই আছে। গানটো উপভোগ কৰকচোন। এইবাৰ আহিলোঁ আন এটা পূজা মণ্ডপলৈ। এই মণ্ডপটোৰ আকৌ প্ৰতিমাজনা কিছু বিশেষ মানে আপোনালোকে নিজেই চাই লওকচোন। ইয়াত ভগৱতীয়ে গণেশ বাবাক কোচতেই লৈ আহিছে। পিছে এই প্ৰতিমাভাগ দেখাবৰ বাবেহে, কিন্তু মুখৰ আগত থকা যে প্ৰতিমাভাগ তাতেহে পূজা কৰিছে। ইমান ভাল লাগিলে ন? দুৰ্গা পূজা বুলি ক'লে ইয়াত আলপনাই এক বিশেষ স্থান পায়। চাওকচোন, গোটেই ৰাস্তাটো ইমান ধুনীয়াকৈ আলপনা বনাইছে। ভাবিলোঁ ভিডিঅ' এটা লৈ আপোনালোককো দেখুৱাওঁ। এয়া আন এভাগ পূজা। ইয়াৰ মূৰ্তিজনাও বৰ মৰম লগা। গোসানীজনাৰ মুখখন ইমান ধুনীয়া। খোজকাঢ়ি দুইজনীৰে বিৰাট ভাগৰ লাগিলে। তাৰপাছত পাৰ্কতে অকণমান সময় বহি ল'লোঁ আৰু তাতে ধুনীয়া ধুনীয়া বতাহ মাৰি আছিলে। ইমান ভাল লাগিলে জানেনে বহি তাত। এইবাৰ আমি আন এখন পূজালৈ গ'লোঁ আৰু একেবাৰে শেষৰ ভাগ পূজা। কিন্তু এই ভাগ পূজাত আহি মোৰ সকলোতকৈ বেছি ভাল লাগিলে। কিয় ভাল লাগিলে আপোনালোকে এবাৰ মোক জনাওকচোন। মূৰ্তিজনা চাই হয়তো আপোনালোকে গম পাব যে এই পূজা ভাগলৈ আহি মোৰ কিয় চবতকৈ বেছি ভাল লাগিলে। গোটেই কলিকতাখন এতিয়া বৰ্তমান উৎসৱমুখৰ হৈ আছে। আৰু আমাৰ চাপৰজিখনো কিন্তু পিছ পৰি ৰোৱা নাই। চাওকচোন, লাইটেই চাবনে, পূজাই চাবনে, ডেক'ৰেশ্যনেই চাব, ইমান যে ধুনীয়া লাগিছে। এইকেইদিন চাপৰজিত থাকি কিন্তু বিৰাট ভাল লাগিছে। আৰু চাপৰজি এৰি পেলাই বেলেগলৈ যাবলৈও পিছে মন যোৱা নাই। অহাকালিলৈ অৱশ্যে যাম আৰু আপোনালোককো লৈ যাম। মোৰ আন এটি নতুন ভিডিঅ'লৈ অতি সোনকালে আহি আছোঁ। আপোনালোক কিন্তু ৰৈ থাকিব দেই।